দুজন নমস্য ব্যক্তিৰ দুখন ফটো আছে কোনবা এটা গীতত মই গোৱা শুনিছো জিনিয়াছ ৰামানুজন বুলি গাইছিলে নে বাৰু বাইদেউ জিনিয়াছ ৰামানুজন বুলি এটা শব্দ মই ঘপকে কাণত পৰিল জিনিয়াছ ৰামানুজন জিনিয়াছ জৱাহৰলাল নেহৰু হয় নে নহয় অধ্যক্ষ দিলীপ বৰা স্যাৰ জিনিয়াছ হয় নে নহয় মই জিনিয়াছ হয় নে নহয় হেই নহয় মই জিনিয়াছ কিন্তু আমি প্ৰত্যেকই জিনিয়াছ কিন্তু আমি কোনবা আমাৰ যেটো ভিতৰৰ যেটো জিনিয়াছ মানুহ সোমাই আছে এই জিনিয়াছ মানুহটোক আমি কোনবাই উলিয়াই দিব পাৰিছো আৰু কোনবাই হয়তো পৰা নাই সুবিধা সকলোৰে আহে সুবিধা আমি যে কওঁ তোমালোকৰে ভাল আৰু আমাৰ ভাগ্যত নহলে আৰু এনেকুৱা কোনো কথা নাই প্ৰত্যেকজন মানুহৰ জীৱনলৈ সুবিধা আহে প্ৰত্যেকজন মানুহৰ জীৱনলৈ পছন্দ চইচ বোলা বস্তুটো আহে চইচ কৰিব লাগে দুটা সি তোমালোকে মনত ৰাখিবা এটা হৈছে সি চইচ আৰু এটা হৈছে সি চান্স যিকোনো মুহূৰ্তত জীৱনৰ প্ৰতিটো মুহূৰ্তত তোমালোকে চইচ কৰিবলগীয়া হয় তোমালোকে আৰ্টছ পঢ়িবা নে সায়েন্স পঢ়িবা মা দেউতাৰ কথা শুনিবা নে নুশুনিবা পঢ়াৰ সময়খিনিত মোবাইলত গেম খেলিবা নে নেখেলিবা these are choices এইবিলাক হৈছে চইচ আৰু এই কথাবিলাকত তুমি কি চইচ কৰিছা হেতুৰ ওপৰতে নিৰ্ভৰ কৰিব তুমি কেনেকুৱা এজন মানুহ হ'বলৈ গৈ আছা পঢ়াৰ সময়ত বন্ধু এজনে লগ ধৰিলে বল ফুৰি আহোগে মই যদি কওঁ কি কৰো গুছি যাওঁ দে কাইলৰ পৰা পঢ়িম তো মোৰ চইচটো কি হ'ল ৰাইট হ'ল নে ৰং হ'ল চইচটো মোৰ ভুল হ'ল আৰু এই যে চইচ কৰাটো মই ভুল কৰিলো ইয়াৰ ভুলৰ কিন্তু মই পৰিণতি ভুগিব লাগিব গতিকে তোমালোকে হয়তো মনহে নকৰা এই চইচটো আমাক ভগৱানে সকলোকে দিছে আৰু এই চইচটো আমি নিজে খুদো যেতিয়া পঢ়া টাইমত মই যেতিয়া মোবাইলত গেম খেলি থাকো মোৰ ভিতৰৰ মানুহতে মোক খুদে ঐ এতিয়া তই পঢ়াৰ সময় হৈছে তই গেম খেলি ভাল কৰিছ জানো তাৰ উত্তৰ চইচ দুটা হয় কৰিছো নহয় নকৰিছো আৰু বেছিভাগ সময়তে অকমানে খেলিছো দে তাৰ মানে মই কৰিছো তো চইচ কৰিছো গতিকে জীৱনত যেটা চইচ কৰিবলগীয়া হয় খুব সাৱধানেৰে চইচ কৰিবা হি লাগিলে ফুৰিবলৈ যোৱাৰ কামেই হওক ভাত খোৱাৰ কামেই হওক গাখীৰ খাবানে চাহ খাবা যিয়ে নহওক আৰু দুই নম্বৰ কথা সিটো হৈছে চান্স সুবিধা সকলোৰে জীৱনলৈ আহে কোনোবাই হয়তো সুবিধাটো ধৰিব জানে আৰু কোনোবাই হয়তো সুবিধাটো ধৰিব নেজানে গমেই নাপায় যে এইটো সুবিধা আৰু সেই কাৰণে তেওঁলোকৰ জীৱনত বেলেগ এটা সি নহয় সেই সিটো হৈছে পৰিৱৰ্তন নহয় দুখ যদি হৈ থাকে দুখেই হৈ থাকিব এই তিনটা সি এই দুটা সি যদি হয় চইচ আৰু চান্স এই সি দুটাক যদি আমি গুৰুত্ব দিও তেতিয়াহলে পিছৰ যেটো সি মানে চেঞ্জ আমাৰ জীৱনৰ পৰিৱৰ্তনৰ কথা যেটো সিয়ে হুচাইছে সেই সিটো তেতিয়াহে আমাৰ জীৱনত সম্ভৱ হ'ব গতিকে এইখিনি কথাক যদি আমি গুৰুত্ব নিদি আমি আনক ব্লেম কৰি থাকো মোৰ সব ঠিকে আছিল পাই কুৱেশ্যন পেপাৰখন এবাৰ ইমান টান আহি গ'ল নহলতো মই এখনত 99 পাব লাগিছে কাক দিলো ব্লেম কাক দিলো কুৱেশ্যন পেপাৰক ব্লেম দিলো সব ঠিক আছিল ভাই এবাৰতো মই ফালি দিম বুলি ভাবিছিলো কিন্তু হেদিনাই মোৰ জ্বৰ হৈ গ'ল মই ব্লেমটো কাক দিলো জ্বৰটোক দিলো এনেকুৱা ব্লেম বিলাক আমি সাধাৰণতে আনক দিও সদায় নিজৰ গাত ব্লেম নাৰাখো এই দেউতাৰ কাৰণে এনেকুৱা হল মাৰ কাৰণে মাজনীয়ে যদি এটো কাম নকৰিলেহেঁতেন মোৰটো এনেকুৱা নহলহেঁতেন আৰু কেতিয়াবা আমি ভগৱানক দিও সব ঠিক আছিল ভাই ইমান ধুনীয়া লিখিছিলো কি নহল জানো মোৰ লাকে বেয়া চাগে গৈ লাকক আমি ব্লেম কৰি দিলো কিন্তু সফল ব্যক্তিসকলে কৈছে ডোন্ট ব্লেম আদাৰ্স তোমাৰ যি হৈছে তাৰ কাৰণে তুমিয়ে দায়ী বুলি ভাবিবলৈ লোৱা তোমাৰ যদি ভাল হৈছে তাৰ কাৰণ তুমি আৰু তোমাৰ যদি কেনেবাকৈ বেয়া হৈছে তেতিয়া তাৰো কাৰণ তুমিয়ে বুলি ভাবিবলৈ লোৱা তেতিয়া জীৱনটো তোমালোকৰ শৃংখলিত হ'ব নহলে আনক ব্লেম দি থাকোতে গুছি যাব বহুত মানুহ আছে আনক ব্লেম দিয়ে গুছি যায়